পালোহি কালি। এতিয়া ৰাতিপুৱা মানে ৰাইজে কি ধৰণে সকলো মানে ইমান চিজিলকৈ কামবিলাক লৈছে ৰাইজে। তামোল কটাই তামোল কটাইছে, যিখিনি শাক কটাই শাক, মানে নিজৰ এই পৰম্পৰাখিনি মই চাই মানে নিজে খুব মানে সুখীটো, ৰাইজে সুখী। পৰম্পৰাটো মানে দেখি আপোনালোকে ভিডিঅ'টো ভাল লাগিব বুলি মই আশাবাদী। ইয়াৰ মহাটো হৈছে তো ইয়াত মানে এটা যি ৰাতিপুৱাতে যি ৰাইজসকল সোনকালে আহি পুৱাৰ ভাগত যে নোখোৱাকৈ আহে, এনেকুৱা ধৰণৰ ইয়াত মানে এটা বস্তু চবচে বিশেষ মানে গুৰুত্বপূৰ্ণ ল'বই লাগিব, যিটো মানে খোৱা বোৱাটো ৰাতিপুৱা ভাগত ৰাইজক সকলোৱে যোগাৰ ব্যস্ত কৰে। তো এইটো এই বস্তু এটা মই দেখি ভাল লাগিল। সকলো ৰাইজলে প্ৰথম মানে আয়োজন এটা কৰে, যিহেতু এই পৰম্পৰাটো মানে ভাল লাগিল। ক'ব নেকি বাৰু? সকলো ৰাইজে আহি গঞা জ্ঞাতি সকলো বাই সকলো জেগা আহি লাগি দিছে, সহায় সহযোগ কৰিছে। মই বহুত আজি আহিলোঁ মই কুলিপথাৰ গাঁৱলৈ। আজি কুলিপথাৰ গাঁৱৰ ভণ্টি বিয়ালৈ আহিছোঁ। কুলিপথাৰ গাঁও এয়া ৰাইজে কি ধৰণে আপোনাৰ একত্ৰিত হয়, শাক পাচলি কেনেকৈ চাওক, একদম এনেকুৱা মানে এই সমাজত এনেকুৱা এটা মিল, গতিকে দেখি ভাল লাগিছে। পুৱাৰ আজি এতিয়া 7টা বাজিছে। 7টা বজাত আহি গোটেই ঘৰৰ কাম কাজ এৰি যে ওচৰত অনুষ্ঠান এটা কিবা আজি বিয়াখনত কেনেকৈ লাগি ভাগি দিছে, গতিকেলৈ সেইখিনি বৰ ভাল লাগিছে। গতিকে আপোনালোকে আজি ইয়াতে নে সকলো ঘৰতে এনেকুৱাই পৰম্পৰা আপোনালোকৰ? আমাৰ সকলো ঘৰতে তেনেকুৱাই পৰম্পৰা। তেনেকুৱা সকলো ঘৰতে। অঁ, সকলো ঘৰতে মানে এই কুলিপথাৰ গাঁৱৰ ৰাইজে তেনেকৈ মানে একত্ৰিত হয় কৰে আকৌ কামবিলাক। আপোনাৰ কি ক'মনো, ভাল লাগিছে শাক কাটি ইমান ধুনীয়াকৈ চবে মিলি জুলি চব মানে আলু আছে, অমিতা আছে, ৰঙালাও আছে আৰু পিঁয়াজ জলকীয়া, হ'ব কি ক'ম। এইফালে আমাৰ মাহীয়ে ক'ব দুখাৰ খা, এয়া মাহী আছে দেই। আমি ভতিজাজনী আমাৰ বিয়া হৈছে আজি, সকলোৱে মিলি পিটি মহিলাসকলে আলু কাটিছোঁ, শাক পাত কাটিছোঁ আৰু আমাৰ আৰু কি ক'ম, ফূৰ্তি লাগিছে আৰু বিয়া বুলি। ফূৰ্তি লাগিছে পুৰা ফূৰ্তি লাগিছে। এয়া ডাঙৰ বৌয়েক হৈছে দেই। নমস্কাৰ নমস্কাৰ, মই ডাঙৰ বৌ। লৈ লওক এটি হাতত লৈ লওক। কওক কিবা এটা। হোলী বিয়া এতিয়া সকলো আহিব, আমি ৰঙে ধেমালিয়ে চবে ফূৰ্তি কৰি খাম। এতিয়া ইয়াৰ প্ৰথম পৰ্যায় মানে এইখিনি প্ৰথম পৰ্যায়, আৰু বাকীখিনি আৰু গোটেইখিনি ভিডিঅ' চাই থাকিব আৰু গোটেইখিনি চেষ্টা। আজিৰ দিনটোৰ ভিতৰত বিয়াখনত কি কি হয়, মৰাণৰ পৰম্পৰা, তো তাকে দেখাবলৈ আপোনালোকক চেষ্টা কৰি থাকিম, আপোনালোকে চাই থাকিম। আজি জোনমণি ককাই মাংসত লাগি আছে। হয় দেই, এয়া চাওঁ দেই, হেৰি আপাহঁতে হেৰি এপাক নহয় জানো হেৰি জোনো? অঁ, এয়া বৌ সেইকেইটা লাগি আছে, মানে সেইফালে শাক কটা দেখাই আছে ন, ইয়াত মানে নিজৰ নিজৰ ভাগত লাগি আছে দায়িত্ব। কুটিলে শাক কুটিলে, আমি এতিয়া ৰচুন গুচাই মেলি এতিয়া আহিব বুলি অপেক্ষা কৰি আছে। আমিও কালি আহি অপেক্ষা কৰি আছো, নহয় জানো? বৰষুণ দি একেবাৰে পৃথিৱীখন ধুই পেলালে। হয়। বিয়াখন খাবলৈ পাম বুলি ভবাই নাই হৈছিলে।
কুল হ'ল খোৱা বোৱা হ'লে এনেকৈ মানে এজন দুজনকৈ খাই আছে। এইফালে তামোলৰ পালত পৰিছে। অঁ এয়া তামোলৰ পালত পৰিছে, যিহেতু দৰা কইনা আহিব এতিয়া। এই তামোল কাটি মেলি ৰেডি কৰিছে। এই তামোলৰ বিভাগত পৰিছে। গোটেইখিনি ঘৰৰে হৈছে, যিটো ঘৰৰ নিজৰ নিজৰ দায়িত্ব আজি বটাই লৈছে। তামোলৰ বিভাগত পৰিছে তেখেতলোকে। কিবা ক'ব নি? আহিছে হয় দেই ওলাব লাগিব। হে হে কি এটা মানে দিনটো মানে কামকে কৰিব আহিছে। বৰ ভাল কথা দেই। মহাদেউ এতিয়া গা চা ধুই ৰেডি হৈছে আৰু, যিহেতু ভকত মানুহ। মোৰ ছোৱালীজনী যেনেকৈ গাঁৱৰ গৰাকী সকলোৱে লাগি পিনি লাগে ভাগে লাগি কামে কাজে লাগি দিছে। কামে চামে লাগি দিছে, তাৰ বাবে ৰাইজক মই ধন্যবাদ জনাইছোঁ। আৰু মই বহুত সুখী হৈছোঁ। ৰাইজে যিখিনি সহায় সহযোগ কৰিছে, মই সকলোখিনি মোৰ এই সৰু ছোৱালীজনী হৈ ইমানে লাগিছে, গোটেইখন লাগি ভাগি দিছে। মই সুখী হৈছোঁ। ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাইজক মই ধন্যবাদ দিছোঁ। মই বহুত সুখী হৈছোঁ।